Hi dosto, welcome back to my YouTube channel. আশা কৰো আপোনালোকৰ ভালে আৰু মোৰ বিন্দাছে আৰু লগতে মানে কি কল যদি আপোনালোকৰ চাব যায় যে বিটিআৰ টেটৰ ওপৰত আজি ভিডিওটো তো বিটিআৰ টেটৰ ক্ষেত্ৰত আপোনালোকৰ হয়তো কি মানে মোৰ হৈ গৈছে অলৰেডি ভেৰিফিকেশন কিন্তু এতিয়া যিখিনি ভেৰিফিকেশন হোৱা নাই তেওঁলোকৰ কোৱেশ্চন এটাই আছে যে ভেৰিফিকেশন কেতিয়া হ'ব তাৰ পিছত আপোনালোকৰ ভ্যাকেন্সি ব্ৰেকআপ তাৰ পিছত কেছ আপডেট কি হ'ল তাৰ পিছত কাট অফ মেৰিট লিষ্ট কেতিয়া লাভ এপইন্টমেন্ট কেতিয়া দিব তো সকলো বিলাকৰ মানে বিশেষ এটা বিশ্লেষণ এইটো ভিডিওত তো যদি আপোনালোকে চাব যায় যে ভেৰিফিকেশন কেতিয়া হ'ব ফাৰ্স্ট অফ অল মানে কি মই এটা কৈ যাম আৰু যেটো ভেৰিফিকেশন যি সকলো 12টা হৈ গ'ল অলৰেডি তাৰে আৰু আপোনালোকৰ মোটামুটি 3000 মান আছে মানে বিটিআৰ এৰিয়াৰো আছে আৰু আউটসাইডৰো আছে যেটো তাৰ পিছত আপোনালোকৰ মানে কি ভেৰিফিকেশন তো যেটো কোড অফ কন্ডাক্ট লাগি আছে তো সেইকাৰণে কোড অফ কন্ডাক্ট আফটাৰ ইলেকশন হেহে হ'ল আৰু ইফালে আমাৰ অসমত হে গ'ল বেলেগত হোৱা নাই বাৰু আৰু ইফালে আপোনালোকৰ হেৰি ইলেকশন হে হোৱাৰ পিছতে আৰু ৰিজাল্ট আছে তো ৰিজাল্ট জুন 7 তাৰিখে দিব চাগে তো মই ভাবো কি ভেৰিফিকেশন যদি হয় নহয় জুন 7 তাৰিখৰ পিছত হ'ব মানে জুন 15 মানত এটা আশা কৰিব পাৰি আৰু হয়তো তাৰে আগতে হ'ব পাৰে কিন্তু এই মে মাহত ভেৰিফিকেশন হ'ব যে এটো আশা বহুত কম মানে চাই থাকিব পাৰিব ওয়েবসাইটটো চাই থাকিলে গমে পাব কিন্তু মই ভাবো যেটো কোড অফ কন্ডাক্ট লাগি আছে ন সেইকাৰণে আশা কম ভেৰিফিকেশন হোৱাত বাকি আৰু ইফালে আসাম গভৰ্ণমেণ্টতো একোই লিষ্টে উলোৱা নাই একোই কৰা নাই ভেৰিফিকেশন আৰম্ভ হোৱা নাই ইয়াৰে হৈছে বাৰু যদি ইচ্ছা কৰে তেতিয়া হলে মে মাহত কৰিব পাৰে কিন্তু হেতু আৰু চৰকাৰে জানিব কি কৰে বাকি নেক্সট যদি চাব যায় আপোনালোকৰ মানে কাট অফৰ ক্ষেত্ৰত বিশেষ একো ক'ব নোৱাৰি এতিয়ালৈ কাৰণ 1200 পোষ্টৰ যেহেতু হেতু কৰিছে কিন্তু মানে ভ্যাকেন্সি ব্ৰেকআপটো ভাল কৰি দিয়াই নাই এতিয়ালৈকে কেতিয়া দিব হেতু আৰু চৰকাৰে জানিব আফটাৰ ভেৰিফিকেশন হ'ব দিব পাৰে কি জানি মেবি হ'ব পাৰে আৰু ইফালে আপোনালোকৰ পোষ্টটো যদি হে আপোনালোকৰ 1200ৰ ভিতৰত এলপিইপি দুটা সোমাই আছে তেতিয়া হলে কাট অফ হাইয়ে যাব বহুত আৰু যদি ইফালে সোমাই নাই কিবা কৰে মানে মাজতে শুনিছিলো যে ইউপিৰ কাৰণে আপোনালোকৰ নেক্সট আৰু 600 কিবা এটা পোষ্ট এসআইইউ এপ্ৰুভেল পঠাইছিল বুলি শুনিছিলো কিন্তু এসআইইউ এপ্ৰুভেলটো মানে হল নে নহল হেতু কনফাৰ্মটো পোৱা নাই এতিয়ালৈ আৰু ইফালে যদি নেক্সট আপোনালোকে চাব যায় যে মানে কি কেছৰ ওপৰত কেছটোৰ হিয়াৰিঙৰ কথা এদিন দুদিন তিনিদিন এনেকৈ চলিয়ে থাকিল কেছটো কিন্তু যেটো 99ৰ কিনিয়ে কেছ কৰিছিল আৰু তাৰ উপৰি মানে দেখিবলৈ পাইছো বা শুনিছো মানে কি ফোন আহিছে কোনে কেছ কৰিছে কোনে কেছ কৰা নাই হেতুক লৈ আৰু মই বিশেষ মানে কি কোনে কেছ কৰিছিল হেকিজনলৈ ফোন আহিছে নে নাই হেতু বৰ্তমানলৈ মোৰ যিকেজনৰ লগৰ কেজনে কৰিছে হেকিজনৰ কাৰণে আহা নাই বাকি মই নাজানো কোনোবা যদি আহিছে কমেন্ট কৰি জনাই দিব আৰু মানে কি যেটো কেছটো 99ৰ কিনি হেই কৰিছে আৰু এগেইনষ্টত কৰিছে তো সেইকাৰণে কেছটো 14 তাৰিখ আৰু হিয়াৰিং আছে কি হয় ফাইনাল জাজমেন্ট বুলি সদায় কৈ থাকে কিন্তু ফাইনাল জাজমেন্ট কেতিয়া হ'ব এটো একো এটা ৰিক্সে নোহোৱা হৈছে তো বাকিখিনি আৰু ইফালে ভ্যাকেন্সি ব্ৰেকআপটো দিলে আৰু ইফালে যদি আপোনালোকৰ জুনৰ মানে কি মে মান্থটো ৰখিব লাগিব আৰু মানে ধৈৰ্যটো ধৰি আছে মানে ধৰিলয়ে এক বছৰ ধৰিলয়ে প্ৰায় গুছি গ'ল এক বছৰ বিটিআৰ টেটৰ নামত কিন্তু বাকিখিনি এতিয়া কি হয় হেতু নাজানো আফটাৰ মে মাহৰ পিছত কিবা এটা হ'ব পাৰে মেবি ভেৰিফিকেশনৰ যদি আপোনালোকৰ নটিফিকেশন আহে তেতিয়া হলে আপোনালোকক মই আগতীয়াকৈ জনাই দিম আৰু ৰিসেন্টলি মানে যিখিনিয়ে গম পাইছে যে নিকাসিৰ এখন মিটিং হৈ গৈছিল তো নিকাসিৰ মিটিংত হিদিনা মই প্ৰমোদ বৰছাৰক লগ কৰিছিলো মানে মই কোৱেশ্চন কৰিছিলো যে বিটিআৰ টেটৰ ওপৰত কেতিয়া দিব এপইন্টমেন্ট কেতিয়া দিব বৰছাৰে ক'লে আৰু 2 মাহ পিছত দিব বুলি কৈছে তো 2 মাহ যদি চাব যায় তেতিয়া হলে আপোনালোকে গম পাব যে মিটিংখন আছিল মেৰ 1 তাৰিখে তো মেৰ 1 তাৰিখ 2 মাহ হলে মে জুন তো জুলাই আগষ্টত মানে এপইন্টমেন্ট দিব পাৰে মেবি আৰু ইফালে জুলাইত আপোনালোকৰ মেৰিট লিষ্ট ওলাব বুলি মই নিশ্চিত কাৰণ যেহেতু হিদিনা প্ৰমোদ বৰছাৰে নিজে ক'লে আৰু আপোনালোকৰ ইফালে ভ্যাকেন্সি ব্ৰেকআপ একো দিয়া নাই কাট অফৰ ক্ষেত্ৰতো মই ক'ব নোৱাৰো কিমানখিনি যাব যদিহে ভ্যাকেন্সি ব্ৰেকআপটো ভাল কৰি দিয়ে তেতিয়া হলে মই আপোনালোকক নিশ্চয় জনাম আজিৰ কাৰণে এইখিনি আছিল কোৱেশ্চন আৰু আনসাৰ আৰু যদি ভিডিওটো ভাল পায় লাইক কৰিব সাবস্ক্ৰাইব কৰিব এণ্ড শ্বেয়াৰ কৰিব থ্যাঙ্কস ফৰ ওয়াচিং